সোমবাৰে পুৱাৰে পৰা নিৰুদ্দেশ সংগীত পৰিচালক ৰমেন বৰুৱা লতাশিলৰ গণেশ মন্দিৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈ আছে বিশিষ্ট শিল্পীগৰাকী। সোমবাৰে পুৱা 10:30 ঘৰৰ পৰা ওলাই যোৱা এইগৰাকী ৰমেন বৰুৱা বৰ্তমান সময়তো কোনো ধৰণৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। বিশিষ্ট শিল্পীগৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে, তদন্ত কৰি আছে। ৰমেন বৰুৱাৰ মোবাইলৰ লাষ্ট লোকেশ্যন লাভ কৰিছে উচ্চ ন্যায়ালয়ৰ পিছফালে ব্ৰহ্মপুত্ৰৰ পাৰত। মাজনিশা পৰ্যন্ত লুইতৰ বুকুটো সন্ধান চলালে SDRF বাহিনীয়ে। নিশা সংগীত শিল্পী জুবিন গাৰ্গেও ৰমেন বৰুৱাৰ সন্ধান চলায় বিভিন্ন স্থানত। আৰু আৰক্ষীৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰতো শিল্পীগৰাকীৰ সন্ধান কাৰ্য চলায় জুবিনে। পৰিয়ালৰ লোকে ৰমেন বৰুৱাৰ সন্ধান পালে জনাবৰ বাবে দুটাকৈ নম্বৰ ৰাজহুৱা কৰিছে। নম্বৰকেইটা আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ 8404038135 আৰু 9394938620। এই মুহূৰ্ততো যেহেতু অভিযান চলাই আছে, আমি অভিযানৰ সন্দৰ্ভত বিতংভাৱে জানিব বিচাৰিম। সতীৰ্থ শচীন শ্যামন্ত বৰা আমাৰ সৈতে আছে। শচীন, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। যিহেতু বৰ্তমান সময়ছোৱাতো প্ৰখ্যাত শিল্পীগৰাকীক আচলতে কোনো ধৰণৰ ক'ত আছে, কেনেধৰণে আছে, কোনো ধৰণৰ তথ্যই লাভ কৰা নাই আৰক্ষীৰ সূত্ৰই বা SDRF NDRF সকলোৱে। যিহেতু তেখেতৰ যি ধৰণৰ আচলতে অসমৰ সাংস্কৃতিক জগতত বৰঙণি, তেখেতৰ আচলতে যি ধৰণৰ অৱদান, সেই অৱদানৰ কথা প্ৰত্যেকে জানে। আৰু প্ৰত্যেকগৰাকী শিল্পী, প্ৰত্যেকগৰাকী সাংস্কৃতিক কৰ্মী আজিৰ তাৰিখত ব্যথিত হৈ পৰিছে, চিন্তিত হৈ পৰিছে। কাৰণ যিসমূহ স্থানত সততে তেখেতে যায়, সেইসমূহ স্থানতো তেখেতৰ আজিৰ তাৰিখত এই মুহূৰ্তত নাই যোৱা বুলি খবৰ আহিছে। আৰু কালিৰ নিশাৰ ভাগৰ পৰা যি সময়ছোৱাত খবৰটো আহিছিল, সেই সময়ছোৱাৰ পৰা যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছে আৰক্ষীৰ সূত্ৰই। কিন্তু বৰ্তমান সময়ত কেনেধৰণে অভিযান চলিছে, এই মুহূৰ্ততো যিহেতু অভিযান চলি আছে বুলি আপোনাৰ জৰিয়তে জানিব পাৰিছোঁ, সবিশেষ জনাব শচীন। নিশ্চয়কৈ সম্পূৰ্ণ চাওক, কালি দিনৰ ভাগতে যিটো ঘটনা সংঘটিত হৈছিলে আৰু একথাত ক'বলৈ গ'লে অসমবাসী ৰাইজক বৰ্তমানখন ব্যথিত কৰি তুলিছে। আৰু বিশিষ্ট তথা এই সংগীত শিল্পীগৰাকীৰ যিটো সন্ধানীনৰ যিটো খবৰে, সেই খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। আৰু এই মুহূৰ্তত মই কাছাৰী ঘাটত উপস্থিত আছোঁ। আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে কালি তেওঁৰ যিটো শেষৰ লাষ্ট লোকেশ্যন এই ঠাইতে পাইছিলে। অৰ্থাৎ সেইকাৰণে সন্দেহ প্ৰকাশ কৰিছে যে ব্ৰহ্মপুত্ৰত সেইকাৰণে বৰ্তমান সময়ত যি অভিযান, সেই অভিযানো বৰ্তমান সময়ত চলি আছে। আৰু সেই দৃশ্যাংশ প্ৰতিদিন টাইমত দৰ্শকসকলকে আমি দেখুৱাৰ যত্ন কৰিছোঁ। এনেদৰে বৰ্তমান সময়ত যি SDRF বাহিনীৰ লোকসকল সষ্টম হৈ পৰিছে, তাৰ সমান্তৰালকৈ পুৱাৰ ভাগৰ পৰাই তেওঁলোকৰ যিটো অভিযান, সেই অভিযান অব্যাহত ৰাখিছে। আৰু মই উল্লেখ কৰিছোঁৱেই লাষ্ট লোকেশ্যন আছিলে কাছাৰী বজাৰ। অৰ্থাৎ কাছাৰী বজাৰৰ CCTV ফুটেজত তেখেতৰ যিটো শেষবাৰৰ কাৰণে প্ৰত্যক্ষ কৰিছিল, আৰু যাৰ কাৰণে বৰ্তমান সময়ত যিটো অভিযান, সেই অভিযান অব্যাহত ৰাখিছে। আমি যিমানটো সম্ভৱ হয় দেখুৱাৰ যত্ন কৰিছোঁ। পুৱাৰ ভাগৰ পৰাই পোনপটীয়া সম্প্ৰচাৰযোগে সেই দৃশ্যাংশ আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু বৰ্তমান সময়ত যিটো খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। আৰু ভিডিঅ' অজয় শৰ্মা আছে, অজয় শৰ্মাই ইয়াৰ সামগ্ৰিক যিটো দৃশ্যাংশ, সেই দৃশ্যাংশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছে। এনেদৰে বৰ্তমান সময়ত পুৱাৰ ভাগৰ পৰাই যিটো SDRF বাহিনীৰ লোকসকল আছে, সেই লোকসকলে বৰ্তমান সময়ত তেওঁলোকৰ যিটো অভিযান, সেই অভিযান অব্যাহত ৰাখিছে। আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীও তৎপৰ হৈছিল আৰু তেওঁ আৰক্ষী আয়ুক্তক নিৰ্দেশ প্ৰদান কৰিছিল। সেই নিৰ্দেশৰ পিছতে বৰ্তমান সময়ত সকলো সষ্টম হৈ পৰিছে। আৰু নিশাৰ ভাগৰ পৰাই পুলিচ প্ৰশাসন লোকসকল, তাৰ সমান্তৰালকৈ পুৱাৰ ভাগৰ পৰাই SDRF বাহিনীৰ যি লোকসকল, সেই লোকসকলে বৰ্তমান সময়ত যিটো অভিযান, সেই অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আৰু এক কথাত ক'বলৈ গ'লে সকলোকে বৰ্তমান ব্যথিত কৰি তুলিছে। আৰু মই উল্লেখ কৰিছোঁৱেই। আৰু সংগীত যিটো পৰিচালক, সেই পৰিচালকগৰাকীৰ যিটো সন্ধানীনৰ যিটো খবৰ, সেই খবৰে বৰ্তমান সময়ত সমগ্ৰ অসমবাসী ৰাইজক মৰ্মাহত কৰি তুলিছে। আৰু মই উল্লেখ কৰিছোঁ কালি দিনৰ ভাগত যিটো ঘটনা সংঘটিত হৈছিল, বিশেষকৈ তেওঁৰ সন্ধানীনৰ যিটো খবৰ আহিছিল, সেই খবৰৰ পিছতে বৰ্তমান সময়ত সকলোকে বিচ্যুতি কৰি তুলিছে। আৰু ইতিমধ্যে যিটো অভিযান, সেই অভিযান অব্যাহত ৰাখিছে। মই উল্লেখ কৰিছোঁ পুৱাৰ ভাগৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰতিদিন টাইমত দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাৰ যত্ন কৰিছোঁ। আৰু এই মুহূৰ্তত মই কাছাৰীৰ যিটো বজাৰ, সেই বজাৰত উপস্থিত আছোঁ। মই উল্লেখ কৰিছোঁৱেই কালি দিনৰ ভাগৰ যিটো 10:08 শেষবাৰৰ কাৰণে CCTV ফুটেজত তেওঁক প্ৰত্যক্ষ কৰিছিল। আৰু সেইকাৰণে সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু সন্দেহ প্ৰকাশৰ ভিত্তিতে বৰ্তমান সময়ত যিটো অভিযান, সেই অভিযান অব্যাহত ৰাখিছে। আৰু মই যি ঠাইত উপস্থিত আছোঁ, সেই ঠাইতে হয়। শচীন শ্যামন্ত বৰা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। যিহেতু আমি এই মুহূৰ্তত জনাইছোঁ যে অভিযান শেহতীয়াভাৱেও চলি আছে, এই মুহূৰ্ততো চলি আছে। সংগীত পৰিচালক ৰমেন বৰুৱা যিহেতু নিৰুদ্দেশ হৈ আছে, প্ৰত্যেকগৰাকী সাংস্কৃতিক জগতৰ ব্যক্তি যথেষ্ট চিন্তিত হৈ পৰিছে। কাৰণ তেখেতৰ যি ধৰণৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বৰঙণি, তেখেতৰ আচলতে পৰিয়ালটোৰ বিষয়ে প্ৰত্যেকগৰাকী ব্যক্তি অত্যন্ত আচলতে জানে। তেখেতসকলৰ বৰুৱাৰ সংসাৰৰ যি কাহিনী, সেয়া সকলোৱে আচলতে এবাৰ হ'লেও পঢ়িছে বা জানিছে বা উপভোগ কৰিছে। গতিকে সেই সকলোবোৰ আচলতে বৰুৱাৰ সংসাৰৰ এই ছবিখনৰ জৰিয়তে প্ৰত্যেকে আচলতে জানে তেখেতৰ পৰিয়ালটো কেনেধৰণে আছিল। গতিকে তেখেতৰ দৰে এগৰাকী ব্যক্তি সন্ধানহীন হৈ থকাটো প্ৰত্যেকগৰাকী ব্যক্তি উদ্বিগ্ন হৈ পৰিছে। আশা প্ৰকাশ কৰা হৈছে অতি সোনকালে তেখেতৰ উদ্ধাৰৰ খবৰ লাভ কৰিব প্ৰত্যেকগৰাকীয়ে।